আপোনালোকৰ কি খবৰ? আৰু মোৰ খবৰ ভালে। আৰু মই অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যিহেতু মই এবাৰ HS ফাইনেল এক্সাম দিছিলোঁ আৰু তাৰ মোৰ পৰীক্ষা কেনে হ'ল, কি বেয়া হ'ল নে ভাল হ'ল, গোটেইখিনি কথা আপোনালোকক দেখাম আৰু প্ৰশ্ন পেপাৰখিনি দেখাম বাৰু। গোটেইখিনি কৈ দিম কেনেকুৱা হৈছে চাব। আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন আছিলে আমাৰ ইংলিছ পেপাৰ HS ফাইনেলৰ। আৰু ইয়াতে ৰিডিং স্কিলৰ আছে 10 মাৰ্কছ, এডভান্স ৰাইটিং স্কিলৰ আছে 25 মাৰ্কছ। ছেকশ্যন চিট আছে গ্ৰামাৰ 20 আৰু টেক্সট বুকত আছে 45 মাৰ্কছ। আৰু চাওক কি লিখিছিলোঁ, এতিয়া গোটেইখিনি দেখাম বাৰু আপোনালোকক। এইটো আছিল ৰিডিং স্কিলটো বাৰু লিখিছিলোঁ মই, তাৰপিছত আৰু ইয়াৰ পৰা এইখিনি লেখা হৈছিলে। কিন্তু কুৱেশ্যন পেপাৰখন বহুত হাৰ্ড আহিছিলে, কিন্তু অলপমান লিখা গৈছে, বাকী কি হয় নাজানো। আৰু HS দিয়া ল'ৰা ছোৱালীবিলাকে গম পাব বাৰু। বন্ধু বান্ধৱীসকলে কেনেকুৱা হৈছে পৰীক্ষা চবে কমেণ্ট কৰিব, জনাব। আৰু এনেকৈ এইখন আছিলে ইংলিছৰ পেপাৰ, আপোনালোকে চাই ল'ব পাৰে। তোমালোকে লাষ্টত এইখিনি আছিলে লং কুৱেশ্যন। লিখিছোঁ বাৰু, পাছ কৰোঁ নে নকৰে ঠিক নাই, বহুত বেয়া হৈছিলে, বহুত হাৰ্ড হৈছিলে বাৰু প্ৰশ্ন পেপাৰখন। বাকীবিলাকে ক'ব বাৰু কমেণ্টত কেনেকুৱা হৈছে কাৰ। এইখন হ'ল আমাৰ এডুকেশ্যনৰ পেপাৰখন, আৰু দেখাই পাইছা তোমালোকে চবে। এইখন এডুকেশ্যন আছিলে। প্ৰশ্ন পেপাৰখন চাই লওঁ বাৰু ভিতৰত কোনটো লেখা গৈছে। এইখিনি লেখা গৈছিলে 1 নম্বৰীয়া কেইটা লিখিছিলোঁ, তাৰপিছত 1 নম্বৰীয়া গোটেইকেইটা লেখা গৈছিলে বাৰু। তাৰপিছত এইফালে আছিলে 2 নম্বৰীয়া 12টা দিছিলে, এইকেইটা লিখা গৈছে। তাৰপিছত 2 নম্বৰীয়া কেইটা দিছিলে এনেই 12টা লিখিব দিছিলে, যিকোনো 12টা। তাৰপিছত লিখা গৈছিলে বাৰু 2 নম্বৰীয়া গোটেইকেইটা লিখা হৈছিলে। আৰু চাই লওক এইফালে এনেকৈ আছিলে এইখন পেপাৰ। তাৰপিছত 6 নম্বৰীয়া দিছিলে 2টা লাষ্টত। এইখনেই আছিলে আমাৰ এডুকেশ্যনৰ পেপাৰখন। এইখন হ'ল পলিটিকেল পেপাৰখন আমাৰ। পলিটিকেল পেপাৰখন চাই লোৱা। এইখন প্ৰথম আছিলে 40, তাৰপিছত 80 মাৰ্কৰ আছিলে, 24 পাব লাগে পাছ কৰা মাৰ্কটো। আৰু ভিতৰত দি চাওঁ আমি, এইখন আমাৰ পলিটিকেল প্ৰশ্ন 1 নম্বৰীয়া 6টা আহিছিলে। তাৰপিছত 5 নম্বৰীয়া 2টা, 4 নম্বৰীয়া 3টা, এইখনেই আছিলে আমাৰ পলিটিকেলৰ পেপাৰখন। এইখন আছিলে আমাৰ এছামিছৰ পেপাৰ, মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। তাৰপিছত 1 মাৰ্কৰ আছিলে, 5 মাৰ্ক আছিলে 30। তাৰপিছত এইখন হ'ল 1 নম্বৰীয়া 7টা আহিছিলে। তাৰপিছত 7 নম্বৰীয়া 2 নম্বৰীয়া আহিছিলে 14টা। তাৰপিছত 4 নম্বৰীয়া 1টা, 5 নম্বৰীয়া 2টা। তাৰপিছত ইফালে আছিলে 4 নম্বৰীয়া 5 নম্বৰীয়া। এইটো বাৰু অসমীয়াখন বাৰু বেয়া হোৱা নাই, ঠিকেই কৈছে অসমীয়া। তাৰপিছত ইফালে ৰচনা আছিলে তোমাৰ প্ৰিয় গ্ৰন্থ, ক্ষুদ্ৰ উদ্যোগ আৰু অসমৰ নিবনুৱা সমস্যা দূৰীকৰণত ইয়াৰ ভূমিকা, নদীবান আৰু ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ, গোটেইখিনি আছিলে। তাৰপিছত ইফালে লিখিব দিছিলে যে তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা লিখিব দিছিলে। গোটেইখিনি লিখা হৈছে বাৰু। তাৰপিছত তোমালোকৰ কেনে হৈছে এছামিছ পৰীক্ষা সকলোৱে জনাব কমেণ্ট কৰি। এইখনেই আছিলে আমাৰ অসমীয়া পেপাৰখন। হে গাইছ, এইখন আছিলে আমাৰ বিহুৰ পেপাৰ। আৰু তোমালোকৰ কাৰ বিহু আছে কমেণ্ট কৰি জনাব। আৰু মোৰ বাৰু বিহু আছিলে। ইয়াত প্ৰেক্টিকেল মাৰ্ক আছিলে 70 আৰু থিয়ৰী আছিলে 30, 5 মাৰ্ক 9। আৰু ভিতৰত চাই লওঁ আমি পেপাৰখন কেনেকুৱা আহিছিলে গোটেইখিনি। এইখন আছিলে আমাৰ বিহুৰ পেপাৰ। তাৰপিছত কৈছিলে যে যিকোনো 6টা লিখিব দিছিলে। ইয়াতে দিয়া আছে প্ৰশ্ন পেপাৰ 9টা। গাভৰু বিহুৰ বাদ্যসমূহ কি ব্যাখ্যা কৰা। 7 বিহুৰ অন্তৰ্গত যিকোনো 2টা বিহুৰ বিষয়ে বহলাই লিখিব দিছিল। 7 বিধ শাকৰ নাম লিখিব দিছিল। আৰু বিহুৰ যোৱা নাম সম্বন্ধ লিখিব দিছিলে। আৰু মুকলি বিহুৰ বিহু নাচৰ পৰম্পৰাগত ৰূপকেইটা লিখিব দিছিল। মাঘ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কে লিখিব দিছিল। কোচ ৰাজবংশী বা জনগোষ্ঠীৰ পুখানু উৎসৱৰ বিষয়ে আলোচনা কৰিব দিছিল। আৰু হুঁচৰি পৰিৱেশন শৈলীৰ বিষয়ে ব্যাখ্যা কৰিব দিছিল। আৰু মাঘ বিহুৰ সৈতে সম্পৰ্কিত যিকোনো 2বিধ খেলৰ ওপৰত বৰ্ণনা কৰিব দিছিল। এইখন আছিলে আমাৰ বিহু পেপাৰ। কাৰ কেনেকুৱা হৈছে জনাব। এইখনেই আছিলে আমাৰ বিহু পেপাৰখন।
হে গাইছ, ভিডিঅ'টো ইমানেই আছিল আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এইচ এছ ফাইনেল এক্সাম কেনেকুৱা গ'ল চবৰে কমেণ্ট কৰিব আৰু মোৰ বাৰু সিমান ভালো হোৱা নাই বেয়াও হোৱা নাই, চবে কমেণ্ট কৰিব। আজিলৈ বাই বাই।